আজি দিৱালী বুলি কিবা এটা মিঠা খাবলৈ খুব মন গ'ল। সেই কাৰণে ভবামতে কাম মই আৰু মোৰ লগৰগৰাকীয়ে সিদ্ধান্ত ল'লোঁ যে কিবা এটা মিঠা বনোৱা যাওক। সেইবাবে মোৰ লগৰগৰাকীয়ে আৰম্ভ কৰিলে গোটা বুটৰ দালি দি হালোৱা। প্ৰথমে পেন এটা গৰম কৰি তাত ঘিউ অলপ দি দিলোঁ। ঘিউখিনি গৰম হোৱাৰ পাছত তাত ধুই লোৱা বুটৰ দালিখিনি আৰু কেইটামান ইলাচিৰ লগত গাখীৰ অলপ দি ভালকৈ মিহলাই ল'লোঁ। গাখীৰখিনি শুকাই নোযোৱালৈকে কম জুইত অলপ অলপকৈ দাইলখিনি লৰাই থাকিব। গাখীৰখিনি যেতিয়া শুকাই যাব জুইটো নুমাই অলপ দেৰি ঠাণ্ডা হোৱালৈকে এৰি দিব। ঠাণ্ডা হোৱাৰ পাছত দাইলখিনি অলপ খহটাকৈ মিক্সি বা পটাত পিচি ল'ব। এতিয়া আন এটা পাত্ৰত অলপ আকৌ ঘিউ দি তাত গুড়ি কৰি লোৱা ড্ৰাই ফ্ৰুটছ অলপ ভাজি ল'ব। ড্ৰাই ফ্ৰুটছখিনি যেতিয়া অলপ ভাজা ভাজা হ'ব তাত 1 কাপ চেনি আৰু 2 কাপ পানী দি ভালকৈ উতলাব। এতিয়া পেন এটা গৰম কৰি তাত কমেও 7-8 টেবুল চামুচ ঘিউ দি উতলাই তাত গুড়ি কৰি লোৱা দাইলখিনি দি ভজা বাদামৰ সুগন্ধ এটা নোলোৱালৈকে ভালকৈ ভাজি ল'ব। যেতিয়া দাইলখিনি ভালকৈ ভজা হ'ব আমাৰ চেনি আৰু ড্ৰাই ফ্ৰুটছৰ যিটো এটা সংমিশ্ৰণ বনোৱা হৈছিল তাত সেইখিনি দি ভালকৈ মিলাই ভাজি থাকিব। ভাজি থকাৰ মাজত গুড়ি কৰা শুকান নাৰিকলৰ গুড়া আৰু কেশৰৰ পানী মিলাই আকৌ ভালদৰে মিহলাই ভাজি থাকিব। প্ৰায় 8-9 মিনিটমান ভজাৰ পাছত আপোনালোকে মন কৰিব যে কেৰাহীটোত লাহেকৈ সংমিশ্ৰণখিনি লাগিব ধৰিছে। তেতিয়া জুইটো নুমাই আন এটা পাত্ৰত ঘিউ আৰু শুকান গুড়া নাৰিকলৰ বেছ এটা বনাই তাত সংমিশ্ৰণখিনি দি ভালকৈ পাত্ৰটোত বহুৱাই দিয়ক। এতিয়া পৰিৱেশন কৰাৰ আগে আগে অলপ শুকান নাৰিকলৰ গুড়া আৰু কুটি লোৱা ড্ৰাই ফ্ৰুটছ গোটেইখিনি দি ধুনীয়াকৈ সজাই লওক। বাছ তৈয়াৰ হৈ গ'ল আমাৰ ঘৰুৱা ষ্টাইলৰ গোটা বুটৰ দালি দি হালোৱা। এবাৰ বনাই চাবচোন, কেনেকুৱা লাগে খাবলৈ নিশ্চয় জনাব। আজিলৈ বাৰু আহোঁ, এটা নতুন ৰেচিপি লৈ অতি সোনকালে আহিম। শুভ দীপাৱলী।